মাজুলীত 100% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5%। ৰাজ্যৰ জনগাঁথনিক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। ৰাজ্যত অসমীয়া হিন্দুৰ সংখ্যা 40%। বিগত এটা দশকত ৰাজ্যত অভূতপূৰ্ব ৰূপত সলনি হৈছে জনগাঁথনি। জনগাঁথনিক লৈ চিন্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আক্ষেপ, দেশৰ অন্য ৰাজ্যৰ লগতে জনগাঁথনি পৰিৱৰ্তনৰ শিকাৰ হৈছে অসমো। মুখ্যমন্ত্ৰীৰ মন্তব্য, আজিৰ তাৰিখত ৰাজ্যত মুছলমানৰ বসতি 39.5%। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া সেন্সাস আহিব 38+1 আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গণতি কৰোঁ। সো আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি মাজুলীত 1.5 দশকত মুছলমানৰ বসতি 100%লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে অৱশ্যে লগতে ক'লে, অসমীয়া মুছলমানৰ বাবে এই পৰিৱৰ্তন অহা নাই। আপোনালোকে আচৰিত হ'ব, মই 2 এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। অন্যান্য ধৰ্ম বা সম্প্ৰদায়ক বাদ দিলে ৰাজ্যত অসমীয়া হিন্দুৰ সংখ্যা মাত্ৰ 40%। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয়। আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন। গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয়। এই ক্ষেত্ৰত দুদিন পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহেও দাঙি ধৰিছিল বিশেষ তথ্য। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যোৱা পৰহি এটা ঐতিহাসিক ভাষণ দিছে। তেওঁ কৈছে যে সমগ্ৰ ভাৰততে মুছলমান জনসংখ্যা অভূতপূৰ্বভাৱে বাঢ়িছে। আৰু তেওঁ কৈছে যে এই জনসংখ্যাটো ঘৰত বঢ়া নহয়, ই বিদেশৰ পৰা অহা মানুহো তাত জড়িত হৈ আছে। তাৰ কাৰণে ভাৰত চৰকাৰে এটা ডেমোগ্ৰাফি মিছন কৰিব খুজিছে, যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এই সমস্যা দূৰ কৰিবলৈ আৰম্ভ কৰিব ডেমোগ্ৰাফিক মিছন। সন্দেহজনক লোকক চিনাক্ত, নামকৰ্তন আৰু বিতৰণ হ'ব এই মিছনৰ মূল উদ্দেশ্য। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট, NKTV।